এই এৱাৰ্ডটো পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, ভাল লাগিছে। কিন্তু কথা হ'ল অলপ লাজো লাগিছে, মানে ইয়াৰ কাৰণে উপযুক্ত হয় নে নহয় নিজকে বাৰে বাৰে সুধিছোঁ। হয়তো আৰু কৰিব পাৰিব লাগিছিলে, আৰু কৰাৰ ইচ্ছা আছিলে, কিন্তু ইতিমধ্যে বয়স বাঢ়ি গ'ল। যদিও নিজকে চুইট 16 বুলি কৈ থাকোঁ, বয়সে মনত পেলাই দিয়ে। অলপমান হয়তো আমাৰ গতিটো কমি আহিলে। আচলতে কাম কৰি সৰুৰ পৰা এটা পৰিৱেশ আছিলোঁ, সেইটো গতানুগতিকভাৱে যেন তেনেকুৱা এটা পৰিৱেশত সোমাই গ'লোঁ, আৰু সেইমতে কাম কৰি ভাল লাগিলে। আৰু ভাল লগাৰ কাৰণে আনন্দ উপভোগ কৰিছিলোঁ। আচলতে তুমি কিবা এটা ভাল কাম কৰিবলৈ হ'লে কাৰোবাৰ চকু পানী অকণমান মচি দিবলৈ, কাৰোবাৰ মুখত অকণমান নহা কান্দি থকা মানুহজনে হাঁহি এটা আনি দিব পাৰিলে যিটো আনন্দ উপভোগ কৰে, তাৰ সমান কিন্তু শান্তি বা সুখ নাই। সেই শান্তি আনন্দ এটা উপভোগ কৰিছিলোঁ, আৰু কৰাৰ ইচ্ছা হয়তো আছিলে। এতিয়াও কৰিবলৈ মন যায়, হাতত যি আহে কৰি থাকোঁ হয়তো, কিন্তু হয়তো এতিয়া শৰীৰে সেইটো আগবাঢ়ি যাবলৈ সুবিধাটো নিদিয়ে। আৰু তোমালোকৰ আশীৰ্বাদ পালে নিশ্চয় আকৌ কাম কৰিব পাৰিম, আকৌ ভাল হ'ম মানে কি, আকৌ ডেকা হ'ম চুইট 16লৈ। থেংক ইউ। বন্দনা বৰুৱা মেমৰিয়েল ব্যতিক্ৰম এৱাৰ্ড যিটো দিয়া হয়, গোটেই মানে বছৰেকত আমি যিগৰাকী মানে ছ'চিয়েল এক্টিভিষ্ট এগৰাকীক দিয়া হয়। যোৱা বছৰৰ পৰা এই আমি আৰম্ভ কৰিছোঁ শ্ৰীমতী বন্দনা বৰুৱাৰ নামত। শ্ৰীমতী বন্দনা বৰুৱা এগৰাকী ছ'চিয়েল ৱৰ্কাৰ আছে, কেইবাটাও ছ'চিয়েল ৱৰ্ক কৰি আছে, কেইবাটাও অনুষ্ঠানৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁ কাম কৰি গৈছিল, আৰু যোৱা বছৰ এই এৱাৰ্ড আৰম্ভ কৰিছিল ব্যতিক্ৰম। যোৱা বছৰ এইটো আমাৰ শ্ৰীমতী নিবেদিতা হাজৰিকাক দিয়া হৈছিল, আৰু এই বছৰ আৰম্ভ কৰি গম পাইছে শ্ৰীযুতা সুনীতি সোণোৱাল ডাঙৰীয়া। This is indeed an honor for me to get this award. Award asalte recognition hoy amar jito bhitoror power, kintu moi jito bhabo asal award to jito ami hath dhori jodi amar beleg je amar samajor ji manhu ase, especially amar poor women ase ba swali ase, ami jodi ag badhai loi jao, যদি অলপমান পাৱাৰ আমি বেলেগক দিওঁ, এইটোৱে আমাৰ কাৰণে আচল এৱাৰ্ড। তো কিন্তু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ব্যতিক্ৰম গ্ৰুপৰ, টু ৰেকগনাইজ উইমেন পাৱাৰ। আমি এম্পাৱাৰমেণ্ট বুলি কওঁ, কিন্তু আচলতে উইমেন অলৰেডি এম্পাৱাৰ্ড, মানে বিদিন আমি এটা পাৱাৰ আছে। আমি অকল এইটো ৰেকগনিশ্যন আমি ৰেকগনাইজ কৰিব লাগে। আজিৰ এৱাৰ্ড এইটো এনেকুৱা কি আমাৰ গোটেইখিনি উইমেনৰ কাৰণে এটা প্ৰেৰণা, কি আমি আমাৰ ভিতৰত যি পাৱাৰ আছে, কম্পেশ্যন আছে, এম্পেথি আছে, আমাৰ ইম'চনেল ষ্ট্ৰেংথ, ৰেজিলিয়েঞ্চ, এইটো লৈ আমি সমাজৰ কাৰণে বহুতখিনি কাম কৰিব পাৰোঁ। আৰু এইটো আকৌ আমাক এটা সাহস দিছে, কি আমি শক্তি দিছে কি আমি আগবাঢ়ি যাওঁ, আৰু টু ব্ৰিং এ পজিটিভ চেঞ্জ ইন দ্য ছ'চাইটি। থেংক ইউ। 5.0 ওমেন কনক্লেভ, এইটো আমাৰ যোৱা 5 বছৰ ধৰি আমি এনেকুৱা এটা ডাঙৰকৈ এইটো কনক্লেভটো পাতোঁ। আৰু আমাৰ ব্যতিক্ৰমৰ এটা টেগলাইনেই আছে, ৰেচপেক্ট ওমেনহুড, মহিলাক সন্মান কৰক। এইটো আমি মানে প্ৰতি বছৰ প্ৰতিটো মুহূৰ্তত আমি এইটো পালন কৰাৰ চেষ্টা কৰোঁ। আমি জানো যে আমি মহিলাক যদি সন্মান কৰিব পাৰোঁ, আমাৰ বহুতখিনি সমস্যাৰ পৰা আমি আঁতৰাই থাকিব পাৰিম। তো আজি আমাৰ এইটো ওমেন কনক্লেভ 5.0 হ'ল, আৰু ইয়াতে প্ৰায় 215 লেডিজ আহিছে। মেক্সিমাম হ'ল এণ্টাৰপ্ৰিনাৰ, তেওঁলোকে বহুত মানে ষ্ট্ৰাগল কৰি নিজক এষ্টাব্লিছ কৰি আছে। আৰু আমাৰ ইয়াতে 3টা পেনেল ডিছকাশ্যন হৈ আছে। লগতে আমি অসমৰ এজন প্ৰখ্যাত নাৰী, তেখেত হ'ল সুনীতি সোণোৱাল, তেখেত এজন লেখক, সমাজ সেৱক। তেখেতক আমি বন্দনা বৰুৱা মেমৰিয়েল ব্যতিক্ৰম লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আজি দিলোঁ। আমি লগতে ডক্টৰ সংগীতা ত্ৰিপাঠী, তেখেত এজন শিক্ষাবিদ, শামীম আখতাৰ আলী, এজন ছ'চিয়েল এক্টিভিষ্ট, তেওঁলোকক আমি সন্মান জনালোঁ। একচুৱেলি আমাৰ উদ্দেশ্যটো হ'ল প্ৰতিজন নাৰীক আমি সন্মান জনোৱাটোৱেই আমাৰ এই পদক্ষেপ, আৰু এইটো আমি কৰি আছোঁ। আমাৰ ভাল লাগিছে যে আজি দিল্লীৰ পৰাও আমাৰ এজন
আহিছে এজ এ পেনেলিষ্ট, অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে। তো আমি এটা মেছেজ দিব খোজোঁ যে নাৰী সদায় আগুৱাই যাব লাগে, আমি একেলগত আগুৱাই যাব লাগে আৰু তেওঁলোকৰ ভিতৰত যিখিনি প্ৰতিভা আছে তেওঁলোকক আমি সন্মান জনোৱা, তেওঁলোকক আগবাঢ়ি যোৱাৰ কাৰণে আমি সিমানখিনি আমাৰ ব্যতিক্ৰমৰ ক্ষুদ্ৰ প্ৰচেষ্টাত আমি সদায় চেষ্টা কৰি আছোঁ, অহা দিনতো আমি কৰিম। আৰু আজি আমাৰ যিহেতু আমি অসমত এটা বানৰ কাৰণে আমি বহুতখিনি আমি প্ৰব্লেমত আছোঁ। আমি যোৱা দুদিন আগত আমাৰ শিৱসাগৰত আমি ব্যতিক্ৰমৰ ফালৰ পৰা আমি সাহায্য আগবঢ়াইছোঁ, আজিও এইটো আমাৰ অব্যাহত আছে। গোটেইখিনি মিলাই আমি এই মুহূৰ্তৰ যিটো পৰিস্থিতি, আজিৰ যিটো অনুষ্ঠান আমি আৰম্ভ কৰিছোঁ, আমি প্ৰথমেই 1 মিনিট মৌনতা পালন কৰিছোঁ। সেইখিনি মানুহ আমি হেৰাইছোঁ এই বানৰ কাৰণে। তো সেইটো আমাৰ এটা গুৰুত্বপূৰ্ণ কাম বুলি আমি ভাবোঁ। তো আহক আমি এখন সুন্দৰ অসম, সুন্দৰ ভাৰতবৰ্ষ কৰাৰ ক্ষেত্ৰত আমি সকলোৱে একজোট হওঁ আৰু আমি নাৰী সবলীকৰণৰ কাৰণে আমি যিমানখিনি পাৰোঁ আমাৰ যিমান সংগঠন আছে, সামাজিক, সাংস্কৃতিক, সবে যদি একজোট হৈ আমি কাম কৰিব পাৰোঁ, তেওঁলোকক যদি আমি সন্মান জনাব পাৰোঁ, তেওঁলোকে যদি আমাৰ এই প্লেটফৰ্মৰ পৰা, এই মঞ্চৰ পৰা অলপ হ'লেও যদি তেওঁলোকে স্বীকৃতি পায়, অনুপ্ৰাণিত হয়, এইটোৱেই আমাৰ গোটেই প্ৰচেষ্টাটো সফল হ'ব বুলি আমি ভাবোঁ।